হয় চাওক সমগ্ৰ ৰাজ্যত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু অসমৰ কেইবাটাও মথাউৰি ইতিমধ্যে ছিগি গৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ডিমৌত আৰু ডিমৌ দিচাং নদীয়ে এতিয়া কাল ৰূপ ধাৰণ কৰিছে আৰু ডিমৌ দিচাং নদীৰ যি কাষৰ এই স্থান মই দেখুৱাইছোঁ সেয়া মথাউৰি চিঙা অৱস্থাত যুদ্ধ গতিৰে কাম চলি আছে কিন্তু ৰাইজে অসন্তুষ্ট যে এয়া এনেধৰণে আচলতে যদি মথাউৰি ভেটা যায় তেতিয়াহ'লে এই মথাউৰি ৰাখিব নোৱাৰে ভাঙিবই মই কোনোবা স্থানীয় ব্যক্তি ইয়াৰ আছে নেকি এই ঠাইডোখৰ নামটো কি ঠাইডোখৰ নাম নাজানে নি আপুনি কৈবৰ্ত দলনি জোৰডুবি এই স্থান মই আপোনাৰ পৰা জানিব বিচাৰিম কিমান সংকটজনক অৱস্থাত আছে আৰু ভঙাৰ চান্স আছে নেকি না ভঙাৰ চান্স মানে কি ভঙাৰ চান্সটো আছেই বাৰু মথাউৰি যিমতে লিকেজ কৰিছে নতুন মাটি দিয়া আছে এইটো ভাগিবও পাৰে তাৰ ভিতৰতে কথা এটা হ'ল কি ডিপাৰ্টমেণ্টলি যিবিলাক কাম কৰিছে এইবিলাক কাম কৰা কোনো প্ৰচেছ হোৱা নাই আৰু ইয়াত কথা যে কি প্ৰথম কথা যে দুটা তিনিটা বিন্ধা ওলাইছে দুটা তিনিটা বিন্ধাত বাঁহৰ প্ৰটেকশ্যন এটা দি পেলাই যদি বস্তাখিনি দিলেহেঁতেন তেতিয়া কিছুমান কাম কৰিলেহেঁতেন আজি তেনেকুৱা থলত জোৰ জবস্তি যদি ডিপাৰ্টমেণ্টৰ মানুহে কয় বোলে এইটো এনেকৈ দিলে হ'ব এইটো কেনেকুৱা কাম হ'ল আমাৰ ৰাইজৰ কোনো ইয়াত কোনো ব্যৱস্থা নাই নি ৰাইজৰতো ব্যৱস্থা থাকিব লাগিব আমি ৰাইজে এই বস্তুটো ভাগিলে ৰাইজৰ অপকাৰ হ'ব চৰকাৰ একো অপকাৰ নহ'ব চৰকাৰৰ বেনিফিট হ'ব হা যে আজি তেনেকুৱা থলত আজি কিবা কাম এটা আজি 4-5 দিনে যেতিয়া কৰিছে মই এই মতত আহি পাইছোঁ এইটো কোনো কাম কৰা কোনো প্ৰচেছ হোৱা নাই আৰু সেইকাৰণে এতিয়া ক'বলৈ যাওঁতে এতিয়া ইঞ্জিনিয়াৰ আৰু অৱশ্যে এইবিলাক থকা হ'লে ভাল আছিলে মই আহি পোৱাত পলম হৈছে মই আহি পোৱাই নাই আৰু নোহোৱা খাতিকে আজি এনেকুৱা অৱস্থাত কাম কৰিছে এইটো কি হয় মই একো ধৰিব পৰা নাই পানীটো দ্ৰুতগতি বাঢ়ি আছে হয় কেমেৰা সহযোগীক মই নদীৰ ফালৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ স্থানীয় ৰাইজে ডিপাৰ্টমেণ্টে যি কাম কৰিছে তাত সন্তুষ্ট নহয় এনেধৰণে যে বালিৰে যদি তেওঁলোকে এই যি ভেটা মাৰিবলৈ চেষ্টা কৰে তেতিয়াহ'লে কোন মুহূৰ্তত এই মথাউৰি ছিগি যাব তাৰ কোনো স্থিৰতা নাই স্থানীয় বহু লোকে সহায় কৰিছে সহায়ৰ হাত আগবঢ়াইছে বস্তা বালি তেনেধৰণে ইয়াত বিভিন্ন ব্যৱসায়ী আছে তেওঁলোকে সহায় কৰিছে ডিপাৰ্টমেণ্টৰ মানুহেও সহায় কৰিছে যোৱা নিশা মাজনিশা প্ৰায় স্থানীয় বিধায়ক সুশান্ত বৰগোহাঁই আহি এই মথাউৰি পৰিদৰ্শন কৰিছে মই আৰু কোনোবা স্থানীয় লোক আছে যদি কথা পাতিবলৈ চেষ্টা কৰিম কওক আমি ৰাইজে কৈছোঁ যে আমাক ভিতৰৰ ফালে প্ৰটেকশ্যন লাগে বাঁহৰ পটুৱা দি আমাক ভিতৰৰ ফালে এটা প্ৰটেকশ্যন দিব ৰ'ব আমাৰ ভৰসা আছে এইটো মুঠৈ কিনাৰতে আমি গোটেই জীৱনটো চলি আছোঁ আমাৰ ককা দেউতাহঁত ইয়াতে মৰি গৈছে আমাৰ প্ৰটেকশ্যনটো যদি ভিতৰ ফালে হয় আমি বাচিম ইফালে অকণমানি প্ৰটেকশ্যন দিছে এইটো কোনো ৰ'ব বুলি আমি নকওঁ ইয়াতে নহয় ইয়াৰ পৰা আধা কিলোমিটাৰ আগত যাওক তাতো তেনেকুৱা এটা অৱস্থা হৈ আছে আৰু যদি কেইজাকমান বৰষুণ দিয়ে এই মুঠৈ নৰয় আমি ৰাইজ মৰিম হয় এই বস্তা আৰু বালিসমূহ কোনে দিছে কোনোবাই জানে নেকি আমি কোনোবা স্থানীয় দিছে বুলি শুনিছোঁ কোনে দিছে আৰু আমাৰ ইয়াৰ স্থানীয় এজন ব্যক্তি হয় কি নাম ববাটো তেখেতে আমাক যথেষ্টখিনি সহায় কৰি আছে বস্তা দিছে বালিও দিছে যোৱাবাৰো এনেকুৱা সংকটজনক অৱস্থাত তেখেতে আমাক মাটিও দিছে যথেষ্টখিনি ব্যক্তিজনে আমাক সহায় কৰিছে কাৰণে আমি অলপ মানে উপায় এটা সৰু সুৰাকৈ পাইছোঁ কিন্তু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এতিয়ালৈকে আমি ৰাতিপুৱা 7টা বজাৰ পৰা চিঞৰি আছোঁ যে আমাক অলপ বাঁহ লাগে নহয় ডিপাৰ্টমেণ্টৰ মানুহৰ ফালৰ পৰা ক'বলৈ গৈছে যে ইয়াত বাঁহ লগালে আৰু অৱস্থা বেয়া হ'ব তেওঁলোকৰ কিছুমান নীতি নিয়ম আছে সেই পদ্ধতিৰে তেওঁলোকে কিন্তু যুদ্ধ গতিৰে কাম চলি আছে এতিয়াও এই মথাউৰি কোন মুহূৰ্তত ছিগি যাব পাৰে স্থানীয় ৰাইজ আচলতে আতংকিত হৈ আছে শংকিত হৈ আছে যোৱা নিশা স্থানীয় ৰাইজে উৰে নিশা তেওঁলোকে উজাগৰি নিশা পাৰ কৰিছে নিশা প্ৰায় 11:30 বজাত সুশান্ত বৰগোহাঁই আহি মথাউৰি পৰিদৰ্শন কৰিছে আৰু এতিয়া সকলোৱে এটা শংকাত আচলতে তেওঁলোকে দিন পাৰ কৰিছে কোন মুহূৰ্তত দিচাঙৰ মথাউৰি ছিঙি প্ৰায় 20-30খন গাঁও প্লাবিত কৰি হোৱাৰ সম্ভাৱনা আছে সকলো শংকিত হৈ আছে আৰু স্থানীয় ৰাইজে দাবী কৰিছে যে অতি সোনকালে এই মথাউৰি যি ছিঙি যোৱা তলেদি পানী দিয়া স্থানসমূহ তেওঁলোকে বন্ধ কৰাৰ বাবে সকলোৱে এতিয়া ডিপাৰ্টমেণ্ট বা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে